ভাগ্ৰাম মহিলাই মহোদয় তেখেতৰ আগতে আমাৰ মাজত উপস্থিত হৈছেহি বিটিসি প্ৰকাশ বসুমতাৰী মাননীয় শ্ৰীযুত মৃত্যুঞ্জয় বসুমতাৰী লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ জিলা উপায়ুক্ত মাছামা আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজিৰ কাৰ্যসূচী প্ৰণাম তোমাক হে শহীদ প্ৰণাম তোমাক শত শত জনমৰ পুণ্য কৰ্মৰ গৌৰৱীৰ জননী তোমাৰ ভাগ্ৰাম মহিলাই মহোদয়ৰ লগতে তেখেত এইখিনিতে আপোনালোকক জনাই কৈছে গোসাইগাঁও মহকুমাৰ চৌতাৰাৰ বীৰ শ্বহীদ আশুতোষ দেৱনাথ কালিবাৰীৰ বীৰ শ্বহীদ বনমালী সিংহ কালীপুখুৰী বেনিবাৰীৰ বীৰ শ্বহীদ উপেন ৰায় চৰাইখোলা পদ্মবিলৰ বীৰ শ্বহীদ প্ৰভাত বৰ্মন কোকৰাঝাৰ জিলাৰ प्रतिनिधि আমার মধ্যে উপস্থিত হয়েছে তেখেত সকল আমার বিটিসি গোট কার্যকরী সদস্য আর এখানে রয়েছে ভতিজি স্বামী পল্লবী দেবনাথ তার পিছনে আমি খবরটা জানা এখানেও আমার বিটিসি গোট কার্যকরী সদস্য মাননীয় শ্রীযুত তার পিছনে মাখন চন্দ্র বর্মন এখেতকো আমার বিটিসি মুখ্য কার্যকরী সদস্য মাননীয় আমার বিটিসি মুখ্য কার্যকরী সদস্য মাননীয় সম্বর্ধনা জ্ঞাপন কৰিব এতিয়া আমি এতিয়া আমি শহীদ পৰিয়ালৰ তৰফৰ পৰা আজি অসম চৰকাৰৰ উদ্যোগত অসমৰ যিমানটা জিলা আছে প্ৰত্যেকটো জিলাতে শ্বহীদ দিৱস হিচাপে পালন কৰিছে আজি কোকৰাঝাৰ হিচাপে আমাৰ ডিচি মহোদয়ে দায়িত্ব লৈ পেলাই যিটো শ্বহীদ দিৱস পালন কৰিছে ইয়াত উপস্থিত হ'বলৈ পাই মোৰ খুব নিজকে ভাল লাগিছে মনত যিহেতু এই অসম আন্দোলনত শ্বহীদসকলক আমি যদি সন্মান দিব নাজানো এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল অসমৰ অস্তিত্বৰ স্বাৰ্থত অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি আন্দোলন হৈছিলে এটা সময়ত এইটো চবেই জানে আমি চবেই জানে আমি দেখিছোঁ যে অসমৰ অৱস্থা এই সময়ত কি আছিল তো অসম আন্দোলনৰ জৰিয়তে আজি গোটেই অসমৰ যিখিনি হৈছে শিক্ষা সাইডত হওক ইণ্ডাষ্ট্ৰি সাইডত হওক বা যিকোনো কমিউনিকেশ্যন প্ৰত্যেকটো সাইডত আজি যিখিনি আমি চকু দি দেখিবলৈ পাইছে সেইটো গোটেই অসম আন্দোলনৰ ফলাফল
সেইকাৰণে আমি এই শ্বহীদসকলক যদি আমি সন্মান দিব নাযাওঁ তেতিয়াহ'লে আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল হ'ব। তো অসম চৰকাৰ হিচাপে আজি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজত প্ৰগ্ৰাম হৈছে সেইটো আমাৰ কাৰণে বিৰাট গৌৰৱ কৰিব লগা আছে। বা আমি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ যে জিলাভিত্তিক এই শ্বহীদ দিৱস যিটো পালন কৰাৰ যিটো এজেণ্ডা সেইটো লোৱাৰ কাৰণে। তো আৰু বাকী কথা আপোনালোকে জানে না নাজানে, যোৱাকালি আমাৰ বটলত কাউন্সিলৰ AC মিটিং হৈছিলে। AC মিটিঙত আমাৰ বহুত এজেণ্ডা আছে। যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ। যিহেতু অসম চৰকাৰৰ মন্ত্ৰীগোটে মানে মন্ত্ৰীগোটে ক'ব না মন্ত্ৰীগোট গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে, ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে BTC অসমৰ ভিতৰতে কাউন্সিল এটা আছে, ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে। সেই হিচাপত আমি যোৱাকালি আমি এটাই দৃশ্য হৈছে যে আজিৰ দিনত যিটো ST ট্ৰাইবেল এইটো এপ্লেট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট হ'ব নালাগে এই লাইনত আমি ৰিকমেণ্ডেশ্যন দিছোঁ BTC পৰা আকৌ। আৰু ইয়াত মানে আৰু আমি স্পেচিয়েলি আমি বিচাৰিছোঁ যে BTC ক্ষেত্ৰত মানে দুটা ভাগত ST থাকিব নালাগে, হ'লে এটাই হ'ব লাগিব, ভি হ'লে ভি, ফি হ'লে ফি। কথা সেই লাইনত আমি আলোচনাটো হৈছে আৰু এনেকুৱাই আমি BTC পৰা ৰিকমেণ্ডেশ্যনটো দিম। সেইটো কথা যিহেতু গ্ৰুপ অফ মিনিষ্টাৰক আমাৰ কাউন্সিল হিচাপে এটা অপিনিয়নটো দিব লাগে, এই হিচাপত আমি যোৱাকালি আলোচনা কৰি পেলাই অপিনিয়ন এতিয়া কাউন্সিলৰ পৰা দিব। আৰু একটাটো হ'ল সেই 29 তাৰিখত যিটো ঘটনা হৈছে ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ। যোৱাকালি নহয়, ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি। এছেম্বলিৰ যিটো এটা আমাৰ এছেম্বলিৰ ওপৰত যিটো এটা হৈছে ইয়াৰ ওপৰত, আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ এই 3জনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হ'ব। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ এই 3জনক ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতক যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই 3টাটো মেইন। অৰ্থাৎ ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে, ভি দে না ফি দে এনেকুৱা কয় 2-3টা এটা জনগোষ্ঠীত ভি এটা জনগোষ্ঠীত ফি সেইটো হ'ব নালাগে, সেইটো আমি বিচাৰিছোঁ। হ'লে এটাই হ'ব লাগে। সেইটো আমি মন্ত্ৰীগোট যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো কমিটি আছে সিহঁতক আমি আমাৰ অপিনিয়নটো দিছে। আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ বা এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত সেইটো আমি যোৱাকালি কাউন্সিলে ডিচিশ্যন লৈ পেলাই দিছে। স্যার BTC এসেম্বলি
Thank you.